নমস্কাৰ ছাৰ বাইদেউসকল। বৰ্তমান সময়ত দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ মুখ্য দাবী হৈছে অষ্টম দৰমহা আয়োগ গঠন আৰু ইয়াৰ কাৰ্যকৰীকৰণ। আৰু এই অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত যোৱাকালি অৰ্থাৎ 3 ডিচেম্বৰ 2024 তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ খবৰ দিছে। হয় ছাৰ বাইদেউসকল, যোৱাকালি অৰ্থাৎ 3 ডিচেম্বৰ 2024 তাৰিখে ৰাজ্যসভাত মাননীয় সাংসদ জাভেদ আলী খান আৰু ৰামজিলাল সুমন ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত তলত দিয়া প্ৰশ্নকেইটা সুধিছিল আৰু তাৰ উত্তৰ দিছিল কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই। প্ৰথমটো প্ৰশ্ন কৰিছিল অভূতপূৰ্ব মুদ্ৰাস্ফীতিৰ ধাৰাক লক্ষ্য কৰি 2025 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ যি বাজেট আছে সেই বাজেটত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত কিবা ঘোষণা কৰাৰ সম্ভাৱনা আছে নেকি। 2 নম্বৰত কৈছে যদি আছে তেন্তে ইয়াৰ সবিশেষ জনাব আৰু যদি নাই তেন্তে ইয়াৰো সবিশেষ জনাব। 3 নম্বৰ প্ৰশ্নত কৈছিল কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অৱস্থাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিত অনুমতি নিদিয়ে নেকি। তাৰপিছত কৈছে 4 নম্বৰত যদি হয় তেন্তে ইয়াৰো সবিশেষ জনাব। আৰু 8 পে কমিশ্যনৰ উপৰোক্ত প্ৰশ্নসমূহৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই এ আৰু বি নম্বৰ প্ৰশ্নৰ উত্তৰত কৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এনে কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। অৰ্থাৎ এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত কোনো কথা চিন্তা কৰা নাই। আৰু চি আৰু ডি নম্বৰ প্ৰশ্নৰ উত্তৰত কৈছে কেন্দ্ৰীয় চৰকাৰে ফেব্ৰুৱাৰী মাহৰ বাজেটত চৰকাৰী কৰ্মচাৰীসকলৰ 8 পে কমিশ্যনৰ কথা ঘোষণা নকৰে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।